মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ নম্বৰ 6 মিত্ৰা মিত্ৰ সকলো প্ৰশ্ন উত্তৰখিনি কৰিম আজি। তোমালোকে ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিবা আৰু মোৰ চেনেলটিত যদি প্ৰথমবাৰ আহিছা তেন্তে ছাবস্ক্ৰাইব কৰিবা। ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা আৰু অল নটিফিকেশ্যনটো অন কৰি ল'বা। আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই তেন্তে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে। তোমাক সকলো লেচনবোৰ চাব পাৰিবা আৰু সকলো উত্তৰবোৰ পাবা। ঠিক আছে। মিত্ৰা মিত্ৰ পাঠ নম্বৰ 6। 1 নম্বৰ, শব্দবোৰৰ অৰ্থ সম্ভাৰ শব্দ সম্ভাৰ বা অভিধান চাই জানি লোৱা। মই লিখি দিছোঁ, ধুনীয়াকে চাই লিখিবা। ঠিক আছে। দুই নম্বৰ, উত্তৰ দিয়া। ক নম্বৰ, যজ্ঞদত্তে উদ্ধাৰ কৰা মানুহজনৰ বৃত্তি কি? উত্তৰ, যজ্ঞদত্তে উদ্ধাৰ কৰা মানুহজনৰ বৃত্তি স্বৰ্ণকাৰ আছিল। খ, সৰ্পই কাৰ শৰীৰত বিষবাণ মাৰিছিল? উত্তৰ সৰ্পই মহাৰাণীৰ শৰীৰত বিষবাণ মাৰিছিল। গ নম্বৰ, বাঘে যজ্ঞদত্তক দিয়া অলংকাৰখিনি কাৰ আছিল? উত্তৰ, বাঘে যজ্ঞদত্তক দিয়া অলংকাৰখিনি ৰাজকুমাৰৰ আছিল। ঘ নম্বৰ, মহাৰাণীক জীয়াই তোলাৰ পুৰস্কাৰ স্বৰূপে মহাৰাজে যজ্ঞদত্তক কি প্ৰদান কৰিলে? উত্তৰ, মহাৰাণীক জীয়াই তোলাৰ পুৰস্কাৰ স্বৰূপে মহাৰাজে যজ্ঞদত্তক মন্ত্ৰিত্ব প্ৰদান কৰিলে। ঙ নম্বৰ, কাৰ ককৰ্থনা সহিব নোৱাৰি দৰিদ্ৰ লোকজনে ঘৰ এৰি অৰণ্যত প্ৰৱেশ কৰিছিল? উত্তৰ, পত্নীৰ ককৰ্থনা সহিব নোৱাৰি দৰিদ্ৰ লোকজনে ঘৰ এৰি অৰণ্যত প্ৰৱেশ কৰিছিল। ৩ নম্বৰ, নাটিকাখন ভালদৰে পঢ়ি ইয়াৰ অন্তৰ্নিহিত ভাৱটো কোৱা। উত্তৰ, নাটিকাখনিৰ যোগেদি সোণাৰীৰ অশলাগী চৰিত্ৰটো ধুনীয়াকৈ প্ৰকাশ পাইছে। নাটিকাখনিত কেনেদৰে কিছুমান টেঙৰ মানুহে সহজ সৰল উপকাৰী মানুহৰ প্ৰতি অন্যায় কৰে ধুনীয়াকৈ বৰ্ণনা কৰা হৈছে। লগতে কিছুমান ক্ষেত্ৰত মানুহতকৈ যে সাধাৰণ জীৱ-জন্তু কিছু ক্ষেত্ৰত শ্ৰেষ্ঠ প্ৰকাশ পাইছে। ৪ নম্বৰটো তোমালোকে নিজেই কৰিবা। ঠিক আছে। পাঁচ নম্বৰ, কোনে কাক কৈছিল লিখা। উত্তৰ, দ্বাৰপালজনক মই কি পুৰস্কাৰেৰে পুৰস্কৃত কৰিম? উত্তৰ, উক্ত কথাষাৰ মহাৰাজে মহামন্ত্ৰীক কৈছিল। খ, এয়া ৰাজকোঁৱৰৰ অলংকাৰ আছিল, আজিৰ পৰা এইবোৰ আপোনাৰ। উত্তৰ, উক্ত কথাষাৰ বাঘে যজ্ঞদত্তক কৈছিল। গ নম্বৰ, আপুনি চিন্তা নকৰিব, ঈশ্বৰৰ আদেশ আৰু মহাৰাণীৰ কপালৰ লিখন অনুসৰি মই তেওঁৰ গালৈ বিষবাণ মাৰিম। উত্তৰ, উক্ত কথাষাৰ সাপে যজ্ঞদত্তক কৈছিল। ৬ নম্বৰ, তলত শব্দবিলাকৰ সন্ধি ভাঙা আৰু কি সন্ধি লিখা। মিত্ৰা মিত্ৰ পুৰস্কাৰ
স্বৰ্ণালংকাৰ, উদ্ধাৰ, শুদ্ধা শুদ্ধি, জগন্নাথ। উত্তৰ মিত্ৰা মিত্ৰ, মিত্ৰ যোগ অমিত্ৰ। ঠিক আছে, এনেকে লিখিবা, ধুনীয়াকে লিখা আছে। 7 নম্বৰ চাবা, শব্দবোৰ 7 নম্বৰ, শব্দবোৰ স্বৰ সন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি নিৰ্ণয় কৰি তালিকাভুক্ত কৰা। ঠিক আছে, এইখিনি মই ধুনীয়াকে লিখি দিছো, চাই চাই লিখিবা। উদ্যোগ গতি, উদ্গতি, উদ্যোগ গতি। ঠিক আছে, এনেকে লিখিবা। আৰু স্বৰ সন্ধি, ব্যঞ্জন সন্ধি, বিসৰ্গ সন্ধি লিখি দিছো, ধুনীয়াকৈ চাই চাই লিখিবা। ঠিক আছে, স্বৰ সন্ধি, ব্যঞ্জন সন্ধি, বিসৰ্গ সন্ধি মই লিখি দিছো, চাই চাই লিখিবা। 8 নম্বৰ, পাঠৰ সুস্বাদু আৰু সুমিষ্ট শব্দ দুটা আছে, এনেধৰণৰ সু উপসৰ্গযুক্ত 5টা শব্দ লিখি উলিওৱা। উত্তৰ সুযোগ নাম সমান সুনাম, সুযোগ প্ৰভাত সমান সুপ্ৰভাত, সুযোগ ফল সমান সুফল, সুযোগ বাস সুবাস, সুযোগ খ্যাতি সুখ্যাতি। 9 নম্বৰ, তলত দিয়া শব্দবোৰ ক্ষুদ্ৰাৰ্থবোধক ৰূপবোৰ লিখা। শব্দ উল্লেখ কৰা, কণ কণিকা, ক্ষুদ্ৰ কণা, সৰু সৰু টপাল। ঠিক আছে, পুস্তক, পুত্ৰ, মণি, কথা, লতা। ঠিক আছে, ইয়াতে মই লিখি দিম। শব্দ ক্ষুদ্ৰবোধক অৰ্থ, শব্দ ক্ষুদ্ৰবোধক অৰ্থ। পুস্তক, পুস্তিকা, অৰ্থ সৰু পুথি। ঠিক আছে, কথা, কথিকা, সৰু প্ৰবন্ধ বা আলোচনা। লতা, লতিকা, সৰু লতা। কণ কণিকা, ক্ষুদ্ৰমণি। 10 নম্বৰ, ছবি চাই প্ৰশ্ন উত্তৰ দিয়া। ক, খ, গ, ঘ দিয়া আছে, এইটো চাই পেলাই প্ৰশ্নৰ উত্তৰ দিব লাগিব। ক নম্বৰ কি কৈছে, ছবি কেইখনত প্ৰকাশ পোৱা কাহিনীটো কোৱা। ক নম্বৰত কি আছে, এইটো ক নম্বৰত কি কৈছে, সাধুটো ক'ব দিছে, আমি কম উত্তৰ লিখা আছে, ইয়াতে লিখিবা, তোমালোকে ধুনীয়াকে চাই চাই লিখিবা। ঠিক আছে, খ নম্বৰ লিখিবা। খ নম্বৰ, দুজন বন্ধুৰ এজনে ভালুক দেখি ক'ত উঠিল। উত্তৰ, ভালুক দেখি এজন বন্ধু গছত উঠিলগৈ। ঠিক আছে, গ নম্বৰ, আনজন বন্ধুৱে কি কৰিলে। উত্তৰ, আনজন বন্ধুৱে মৰা মানুহৰ দৰে পৰি থাকিল। ঘ নম্বৰ, ভালুকটোৱে ওচৰ চাপি আহি কি কৰিলে। উত্তৰ, ভালুকটোৱে ওচৰ চাপি আহি মৰাৰ ভাও জুৰি থকাজনক শুঙি আঁতৰি গ'ল।
19 নম্বৰ, শেষত বন্ধু দুজনে কি কথা পাতিলে? উত্তৰ, শেষত বন্ধু কথা শুনি বন্ধুৰ কথা নাভাবি নিজৰ ৰক্ষা কৰিবলৈ গছত উঠি বন্ধুজনে নামি আহি আনজনক সুধিলে যে ভালুকটোৱে তেওঁৰ কাণে কাণে কি ক'লে। ইজন বন্ধুৱে ক'লে, ভালুকটোৱে কৈ গ'ল যে বিপদত সহায় কৰাজনকহে আচল বন্ধু। 11 নম্বৰ তোমালোক নিজেই কৰিবা, ঠিক আছে। 12 নম্বৰ, তলৰ কথাখিনি নাটকীয় সংলাপত লিখা। মহাৰাজে তেওঁৰ জীয়ৰীক ৰাজকন্যা মণিমালাক বুজাইছে যে ফুলবোৰ প্ৰকৃতিৰ অনুপম সৃষ্টি, সেইবোৰ ছিঙিলে মৰহি যায়, কিন্তু গছত সেই ফুলবোৰ সজীৱ হৈ থাকে। নিজৰ খোপা সজাবলৈ বা গন্ধ ল'বলৈ যধে মধে ছিঙিব নালাগে। উত্তৰ ইয়াতে দিয়া আছে দেই, লিখিবা, ধুনীয়াকৈ লিখি দিছোঁ মই, লিখিবা দেই। 13 নম্বৰ তোমালোক নিজেই লিখিবা, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানেই। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা। মোৰ চেনেলটোত যদি পোনপ্ৰথমবাৰ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবা, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা আৰু অল নটিফিকেশ্যনটো